নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল বলগতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, মিয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ বৃহৎ ঘোষণা। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মিয়া শব্দৰ অৰ্থ হৈছে সন্মানীয় আৰু যেতিয়ালৈকে মিয়া শব্দ সন্মানীয় হৈ থাকিব তেতিয়ালৈকে মই ব্যৱহাৰ কৰিম আৰু মুছলমানসকলক মিয়া কোৱাৰ কাৰণে মুছলমান সমাজে মোক মেডেল পিন্ধাব লাগে। এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। মিয়া শব্দক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ ডাঙৰ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অসমত সন্মানীয় অৰ্থত ব্যৱহাৰ কৰা হয় মিয়া শব্দ। যেতিয়ালৈকে মিয়া শব্দ সন্মানীয় হৈ থাকিব তেতিয়ালৈকে ব্যৱহাৰ কৰিম। কোনোবাই বেয়া পালে ব্যৱহাৰ নকৰোঁ মিয়া শব্দ। মুছলমান সমাজে মোক মেডেল পিন্ধাব লাগে মিয়া কোৱাৰ কাৰণে। মুছলমানক ডাক্তৰ ইঞ্জিনিয়াৰ বনাবলৈ আমি মাদ্ৰাছা বন্ধ কৰিছোঁ। অসমৰ মুছলমানে ভাল পায় বাবেহে আমি মিয়া বুলি কওঁ আৰু মুছলমান বিধায়কৰ সন্মতি সাপেক্ষেহে লোৱা হৈছে অসম বিধানসভাত জুমা নামাজ বিলুপ্তিৰ সিদ্ধান্ত। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, সদৌ ছাত্ৰ সন্থাৰ গৰিমাক কালিমা সানিলে সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আৰু শীঘ্ৰে আছুৰ সাধাৰণ সম্পাদকৰ পদ এৰিব লাগিব শংকৰজ্যোতি বৰুৱাই। আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক পদবীৰ পৰা অব্যাহতি ল'বলৈ হেঁচা সভাপতি আৰু মুখ্য উপদেষ্টাৰ। শংকৰজ্যোতি বৰুৱাক আছুৰ সাধাৰণ সম্পাদক পদ এৰাৰ পৰামৰ্শ সদৌ ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাৰ। আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক পদবীৰ পৰা অব্যাহতি ল'বলৈ হেঁচা প্ৰয়োগ কৰা হৈছে। শীঘ্ৰে আছুৰ সাধাৰণ সম্পাদকৰ পদ এৰিব লাগিব শংকৰজ্যোতি বৰুৱাই। আছুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জল কুমাৰ ভট্টাচাৰ্য আৰু উৎপল শৰ্মাৰ এই পৰামৰ্শ। শংকৰজ্যোতি বৰুৱাক আছু এৰাৰ পৰামৰ্শ সমুজ্জল কুমাৰ ভট্টাচাৰ্য আৰু উৎপল শৰ্মাৰ। আছুৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা অব্যাহতি ল'ব লাগে শংকৰজ্যোতি বৰুৱাই। শংকৰজ্যোতি বৰুৱাক আঁতৰাই ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক নিযুক্তি দিয়াৰ কুচকাৱাজ আছুৰ মজিয়াত। আছুৰ সভাপতি উৎপল শৰ্মাৰ মন্তব্য, এই সন্দৰ্ভত সমগ্ৰ অসমত ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত সমুজ্জল দা আৰু মই শংকৰক পৰামৰ্শ আগবঢ়াইছোঁ। সংবাদ মাধ্যমত কোৱা কথাখিনিয়েই আমাৰ আগত গৈছে। আমি এই কথাটো বা এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছোঁ আৰু আশা ৰাখিছোঁ শংকৰজ্যোতি বৰুৱাই ইতিবাচক সঁহাৰি জনাব। উল্লেখযোগ্য যে সদৌ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে এগৰাকী যুৱতীয়ে উত্থাপন কৰিছিল প্ৰেম প্ৰতাৰণা আৰু মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ আৰু তাৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু শেহতীয়াকৈ আছুৰ শীৰ্ষ নেতৃত্বই ইতিমধ্যে আছু এৰিবলৈ নিৰ্দেশ দিছে শংকৰজ্যোতি বৰুৱাক। পৰৱৰ্তী খবৰ, পুনৰ অশান্ত হৈ পৰিছে চুবুৰীয়া ৰাজ্য মণিপুৰ। আগন্তুক 5 দিনলৈ কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। প্ৰশাসনে জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। হাহাকাৰ অৱস্থা জনতাৰ। পুনৰ অশান্ত হৈ পৰিছে চুবুৰীয়া ৰাজ্য মণিপুৰ। কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। 10 ছেপ্টেম্বৰৰ পৰা 15 ছেপ্টেম্বৰলৈ কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা আৰু সময়সীমা উকলি যোৱাৰ পিছতে প্ৰতিবাদী ছাত্ৰ সমদল আগবাঢ়িছে ৰাজভৱনৰ দিশে। প্ৰতিবাদী ছাত্ৰক বাধা দিয়াৰ চেষ্টা প্ৰশাসনৰ পৰা দিয়া হৈছে কঠোৰ নিৰ্দেশনা। সামাজিক মাধ্যমত কোনো ধৰণৰ উৰা বাতৰি বিয়পাব নোৱাৰিব। হোৱাটছআপ, ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰৰ ওপৰত নজৰ ৰাখিব প্ৰশাসনে। কোনো ধৰণৰ ৰাজহুৱা সম্পত্তি ধ্বংস কৰিব নোৱাৰিব প্ৰতিবাদকাৰীয়ে। জনসমাগম প্ৰতিবাদী সমদল উলিয়াব নোৱাৰিব। পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ বাবে ঠায়ে ঠায়ে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা। মুঠতে এক ভয়াৱহ পৰিস্থিতি বিৰাজ কৰিছে চুবুৰীয়া ৰাজ্য মণিপুৰত। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, এইবাৰ মুছলমানৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে চন্দ্ৰবাবু নাইডুৱে। নিশ্চিত কৰিলে মুছলমানৰ সংৰক্ষণ আৰু লগতে শিক্ষাৰ্থী আৰু মহিলাৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰিছে চন্দ্ৰবাবু নাইডুৱে।
মুছলমানৰ বাবে কেইবাটাও বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে চন্দ্ৰবাবু নাইডুৱে। মুছলমানৰ বাবে গ্ৰহণ কৰিছে ইখনৰ পিছত সিখনকৈ বৃহৎ আঁচনি। মুছলমান মহিলাৰ বাবে আনিলে দুলহন আঁচনি। এই আঁচনিৰ অধীনত মুছলমান মহিলাক বিয়াৰ বাবে দিব 1 লাখকৈ টকা। অন্ধ্ৰপ্ৰদেশত মুছলমানৰ সংৰক্ষণো নিশ্চিত কৰিলে চন্দ্ৰবাবু নাইডুৱে। আৰু লগতে মুছলমান শিক্ষাৰ্থীক 15 লাখ টকা পৰ্যন্ত ৰাজসাহায্য দিব চন্দ্ৰবাবু নাইডুৱে। হায়দৰাবাদ আৰু বিজয়ৱাড়াত নিৰ্মাণ হ'ব হজ গৃহ। মুছলমান সংখ্যালঘুৰ কল্যাণ আৰু উন্নয়ন নিশ্চিত কৰিলে অন্ধ্ৰপ্ৰদেশত। আৰু ইতিমধ্যে হজযাত্ৰীসকলে লাভ কৰিলে আৰ্থিক সাহায্য। টিডিপিও সংখ্যালঘুৰ কল্যাণ নিশ্চিত কৰিব বুলি মন্তব্য চন্দ্ৰবাবু নাইডুৰ। মোদীৰ বাজেটত লাভ কৰা বৃহৎ পুঁজি সংখ্যালঘু কল্যাণৰ বাবে দিলে চন্দ্ৰবাবু নাইডুৱে। পৰৱৰ্তী খবৰ, ডুবাইৰ ৰাজকন্যা শ্বেইখা মাহৰা আল মাকটুমে মুকলি কৰিলে নতুন পাৰফিউম ডিভ'ৰ্চ। সামাজিক মাধ্যমত ফটো শ্বেয়াৰ কৰাৰ পাছতেই সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। উল্লেখযোগ্য যে বিগত জুলাই মাহত স্বামীৰ পৰা বিবাহ বিচ্ছেদৰ পাছতেই নতুন পাৰফিউম ডিভ'ৰ্চ মুকলি কৰিলে ডুবাইৰ ৰাজকন্যা শ্বেইখা মাহৰা আল মাকটুমে। ডুবাইৰ ৰাজকন্যা শ্বেইখা মাহৰা আল মাকটুমৰ ব্ৰেণ্ড মাহৰা M1ৰ অধীনত মুকলি কৰা হৈছে এই ডিভ'ৰ্চ নামৰ নতুন পাৰফিউম। পৰৱৰ্তী খবৰ, বিজেপি বিধায়কৰ কথা মতে উঠা বহা কৰে অসম আৰক্ষী। পুলিচ অফিচাৰসকলক বিজেপি বিধায়কৰ কথা মতে উঠা বহা কৰে। দলীয় সভাত বিজেপি বিধায়কৰ এই বিস্ফোৰক মন্তব্য। আৰু এই সন্দৰ্ভত বিধায়ক জিতু গোস্বামীৰ ভাবুকি সম্বলিত ভিডিঅ'ক লৈ আৰক্ষী থানাত উপস্থিত ৰকিবুল হুছেইন। পুত্ৰৰ নিৰাপত্তা বিচাৰি এজাহাৰ দাখিল কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনৰ। বিজেপি বিধায়কৰ কথা মতে উঠা বহা কৰে নেকি আৰক্ষীয়ে? দলীয় সভাত দলীয় কৰ্মীৰ সন্মুখত বিজেপি বিধায়কৰ এই সন্দৰ্ভত বিস্ফোৰক মন্তব্য। পুলিচ অফিচাৰ মোৰ মতে চলে, আমাৰ মতে চলে পুলিচ। সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰৰ প্ৰসংগ টানি আনি এই মন্তব্য বিধায়ক জিতু গোস্বামীৰ। চামগুৰিৰ আৰক্ষী বৰমপুৰৰ বিধায়কৰ কথা মতে উঠা বহা কৰে নেকি? জিতু গোস্বামীৰ বিস্ফোৰক মন্তব্য এতিয়া তোলপাল লগাইছে নগাঁৱত। চামগুৰিত ৰকিবুলৰ পুত্ৰক সোমাব নিদিয়াৰ হুংকাৰ জিতু গোস্বামীৰ। আৰু এই সন্দৰ্ভত বিস্ফোৰক ভিডিঅ' পোহৰলৈ অহাৰ পিছতে ৰকিবুল হুছেইনৰ গোচৰ। পুত্ৰৰ নিৰাপত্তা বিচাৰি আৰক্ষীৰ কাষত কংগ্ৰেছী সাংসদজন। বিজেপিৰ বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে তৰিলে গোচৰ। নগাঁও সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিলে সাংসদগৰাকীয়ে। আৰু তদন্তৰ দ্বাৰা বিধায়কগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইনৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ধৰ্ষণ কাণ্ড। এইবাৰ নাবালিকাৰ সৈতে ভয়ংকৰ কাণ্ড এইগৰাকী বৃদ্ধ জয়সিং ৰংহাঙৰ। জয়সিং ৰংহাঙৰ কামনাৰ বলি হ'ল এগৰাকী নাবালিকা। নাবালিকাৰ সৈতে পুনৰ ভয়ংকৰ কাণ্ড বৃদ্ধ জয়সিং ৰংহাঙৰ। 73 বছৰীয়া জয়সিঙে কৰিলে কুকাণ্ড। জয়সিং ৰংহাঙৰ কামনাৰ বলি হ'ল এগৰাকী নাবালিকা। অভিযুক্ত জয়সিঙৰ বিৰুদ্ধে পক্সো আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ। আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জয়সিং ৰংহাঙক। কাৰ্বি আংলঙৰ বৰছিং ৰংহাং গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা। পৰৱৰ্তী খবৰ, মোদী চৰকাৰৰ বিৰুদ্ধে পুনৰ ওলাই আহিব দেশৰ 50 লাখ মুছলমান। মোদী চৰকাৰে এইবাৰ দেখা পাব লাখ লাখ মুছলমানৰ শক্তি। ৱাকফৰ ভূমি সম্পত্তিত কেৱল মুছলমানৰ অধিকাৰ আছে। ভাৰতৰ মুছলমান লোকসকলক অন্যায় অত্যাচাৰ কৰি শোষণ কৰিব বিচাৰিছে মোদী চৰকাৰে। মোদী চৰকাৰৰ বিৰুদ্ধে পুনৰ মহাবিস্ফোৰণ মুছলমান নেতা ডক্টৰ জাকিৰ নাইকৰ। মোদী চৰকাৰৰ বিৰুদ্ধে এইবাৰ ওলাই আহিব দেশৰ 50 লাখ মুছলমান। মোদী চৰকাৰে দেখা পাব লাখ লাখ মুছলমানৰ শক্তি। মোদী চৰকাৰৰ বিৰুদ্ধে পুনৰ মহাবিস্ফোৰণ ডক্টৰ জাকিৰ নাইকৰ। ৱাকফ বিধায়কক লৈ আপত্তিজনক তথা বিস্ফোৰক মন্তব্য পলাতক মুছলমান নেতা জাকিৰ নাইকৰ। ৱাকফ বৰ্ডৰ সম্পত্তি কাৰো ৰাজহুৱা সম্পত্তি নহয়, এই মন্তব্য কৰিছে জাকিৰ নাইকে। লগতে কয় যে ৱাকফৰ ভূমি আৰু সম্পত্তিত কেৱল মুছলমান লোকৰহে অধিকাৰ আছে। ৱাকফৰ ভূমিত মুছলমানৰ বাহিৰে আন কোনো ধৰ্মৰ মানুহৰ কোনো অধিকাৰ নাই। সকলো মুছলমান একত্ৰিত হোৱাৰ সময় আহিছে।
সকলো একত্ৰিত হওক। ভাৰতৰ মুছলমান লোকসকলক অন্যায় অত্যাচাৰ কৰি শোষণ কৰিব বিচাৰিছে মোদী চৰকাৰে। ৱাকফ বিধেয়ক গৃহীত হোৱাৰ লগে লগে মুছলমান লোকসকলে মছজিদ মাদ্ৰাছা হেৰুৱাব লাগিব। মোদী চৰকাৰৰ বিৰুদ্ধে 50 লাখ মুছলমানক একত্ৰিত কৰিব জাকিৰ নায়কে। ৱাকফ বিধেয়কৰ বিৰুদ্ধে একত্ৰিত হওক ভাৰতৰ 50 লাখ মুছলমান। মোদী চৰকাৰক মুছলমানৰ শক্তি দেখুৱাই দি ফলঠেকত পেলাবলৈ আহ্বান জাকিৰ নায়কৰ। ৱাকফ বিধেয়ক কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। ৱাকফৰ ভূমি আৰু সম্পত্তি ৰক্ষা কৰক। ৱাকফ বিধেয়ক প্ৰত্যাহাৰ কৰক। আল্লাই সকলোবোৰ চাই আছে আৰু আল্লাই তেওঁলোকক শাস্তি দিব। এই মন্তব্য ডক্টৰ জাকিৰ নায়কৰ। পৰৱৰ্তী খবৰ মুকলি কৰা হ'ল এপলৰ আইফোন 16 আৰু আইফোন 16 প্লাছ। জানি লওঁ আহক ফিচাৰসহ ইয়াৰ দাম। বিশ্বৰ সৰ্ববৃহৎ প্ৰযুক্তি কোম্পানী এপলে মুকলি কৰিছে তেওঁলোকৰ আইফোন 16 আৰু আইফোন 16 প্লাছ। 10 ছেপ্টেম্বৰৰ পৰা এপলৰ ৱেবছাইট আৰু দিল্লী আৰু মুম্বাইৰ এপল ষ্ট'ৰৰ জৰিয়তে আইফোন 16 আৰু আইফোন 16 প্লাছৰ প্ৰি বুকিং কৰিব পাৰিব। এপলে আইফোন 16 আৰু আইফোন 16 প্লাছলৈ আনিছে এপল ইণ্টেলিজেন্স ফিচাৰ। আইফোন 16 আৰু 16 প্লাছত কেমেৰা কণ্ট্ৰল উপলব্ধ হ'ব। আইফোন 16 আৰু 16 প্লাছত থাকিব 16 MP আৰু 18 MP কেমেৰা। ইয়াৰ লগতে এই দুটা আইফোনতে থাকিব ইণ্টেলিজেন্স কণ্ট্ৰল কেমেৰা ফিচাৰ, যাৰ জৰিয়তে আপুনি ভাল ছবি ক্লিক কৰিব পাৰিব। আইফোন 16 আৰু আইফোন 16 প্লাছৰ দাম জানি লওঁ আহক। এইবাৰ এপলে ভাৰতীয় মুদ্ৰাত প্ৰায় ৬৭,০৮১ টকাত আইফোন 16 মুকলি কৰিছে আৰু প্ৰায় ৭৫,৪৭৪ টকাত উপলব্ধ হ'ব আইফোন 16 প্লাছ। পৰৱৰ্তী খবৰ 2027 চনৰ ভিতৰত বিশ্বৰ প্ৰথমগৰাকী ট্ৰিলিয়নাৰ হ'ব এলন মাস্ক। বছৰি 110% অধিক বৃদ্ধি পাইছে এলন মাস্কৰ উপাৰ্জন আৰু 2028 চনৰ ভিতৰত ভাৰতীয় উদ্যোগপতি গৌতম আদানী ট্ৰিলিয়নাৰৰ সীমা অতিক্ৰম কৰা দ্বিতীয়জন ব্যক্তি হোৱাৰ সম্ভাৱনা আছে। শেহতীয়া সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। পৰৱৰ্তী খবৰ বিপদ ঘণ্টা বাজিছে বাগবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদৰ। যিকোনো মুহূৰ্ততে খাৰিজ হ'ব পাৰে শ্বেৰমান আলীৰ বিধায়ক পদ। আৰু বিধায়ক পদ খাৰিজৰ বাবে ন্যায়ালয়ৰ কাষ চাপিছিল কংগ্ৰেছী সাংসদ ৰকিবুল হুছেইন। আৰু বিধায়ক পদ খাৰিজ নকৰাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীলৈ জাননী প্ৰেৰণ গুৱাহাটী হাইকোৰ্টৰ।